28 নৱেম্বৰৰ দিনা গুৱাহাটীত কংগ্ৰেছৰ এজন নেতা আহিছে তেওঁৰ নাম হ'ল পৱন খেৰা এই পৱন খেৰা মানুহজন তেওঁ ভাৰতবৰ্ষৰ ওপৰতে বিশ্বাস নকৰে অসমত কিয় আহিছে মইটো মই বুজিয়ে পোৱা নাই তেওঁৰ যেটো ফেসবুক একাউন্ট সেটো চলে ইউনাইটেড ষ্টেটৰ পৰা আমেৰিকাৰ পৰা তেওঁৰ ফেসবুক একাউন্টটো আপোনালোকে খুলি চাব তাৰ লিখা আছে মানে এড্ৰেছটো আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা তেনেকৈ এজন মানুহ আমাৰ ইয়ালৈ আহিছে পাইজানৰ ওচৰলৈ আৰু পাইজানৰ গোটেই যেটো গ্ৰুপ এই গ্ৰুপটো কোন কাৰোবাৰ ফেসবুক একাউন্ট বাংলাদেশৰ পৰা চলে কাৰোবাৰ পাকিস্তানৰ পৰা চলে কাৰোবাৰ ইংলেণ্ডৰ পৰা চলে কাৰোবাৰ আমেৰিকাৰ পৰা চলে কাৰোবাৰ অষ্ট্ৰেলিয়া কানাডাৰ পৰা চলে গৰে এই মানুহবিলাক আহে কিয় যাৰ নিজৰ দেশৰ ওপৰতে বিশ্বাস নাই এই মানুহবিলাকে আহি কি ৰাজনীতি কৰিব গৈছে কাৰ কাৰণে ৰাজনীতি কৰিব গৈছে তাতে তেওঁ আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হা সম্পত্তি কব্জা কৰি তেওঁ মানুহক বিলাই দিয়াৰ কথা কৈছে আৰে তহঁতৰ যদি দম আছে হিম্মত আছে তেওঁৰ যদি অবৈধ সম্পত্তি আছে মুখ্যমন্ত্ৰী যদি অবৈধ সম্পত্তি আছে অতিৰিক্ত সম্পত্তি আছে কেছ কিয় নকৰে আদালতত কিয় নাযায় যে এনে এটা স্টেটমেন্ট দি পৰা মানে ৰাজনৈতিক এটা উত্তেজনা সৃষ্টি কৰিব বিচাৰে আজিৰ তাৰিখত তেওঁলোকৰ যদি কলিজা আছে কংগ্ৰেছ নেতৃত্বৰ যদি কলিজা আছে তেতিয়াহলে মুখ্যমন্ত্ৰীৰ আয়তকৈ বেছি সম্পত্তি আছে এটা গোচৰ নতৰে কিয় আদালতত নাযায় তেওঁলোকে বিবৃতি দিয়ে আৰু যেতিয়া উভতি ধৰা যায় বেলেগ এটা কথা কয় আদালত আছে ন্যায় ব্যৱস্থা আছে আইন আছে আইনৰ শৰণাপন্ন তেওঁলোক নহয় কেতিয়াও আইনৰ ওচৰলৈ নাযায় আদালতৰ ওচৰলৈ নাযায় কেৱল ৰাজনৈতিক সুবিধা আদায় কৰিবৰ কাৰণে এই মানুহবিলাকে বিবৃতি দিয়ে আৰু তেওঁলোকৰ বিবৃতিয়ে যে এতিয়া কাম নকৰা হৈছে সেই কথাটো তেওঁলোকে বিহাৰত গম পালে সেইকাৰণে হতাশাত ভুগিছে আসলতে এই মানুহসকলে প্ৰথমতে নিজকে ভাৰত আৰু ভাৰতবৰ্ষৰ ওপৰত বিশ্বাস কৰিবলৈ আৰম্ভ কৰক গৌৰৱ গগৈ অসম আৰু অসমীয়াৰ ওপৰত বিশ্বাস কৰিবলৈ আৰম্ভ কৰক তেতিয়াহে তেওঁলোকৰ কথাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ওচৰত গুৰুত্ব থাকিব অন্যহাতে তেওঁলোকৰ কথাৰ কোনো গুৰুত্ব নাই এই মানুহখিনিৰ ঠিকনাৰে কোনো নিশ্চয়তা নাই থাকে কৰবাত এড্ৰেছ দিয়ে সোশ্যাল মিডিয়াত কৰবাত তেনেকুৱা মানুহে কি কৰিব ৰাজনীতি আচৰিত কথা